100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছো যোৱা কেইদিনমান আগতে আমাৰ সোশ্যাল মিডিয়াত এটা নিউজ সাৰ্কুলেট হৈছে অমুক স্কুল বন্ধ কৰিছে 64খন স্কুল কিন্তু সেই সোশ্যাল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছে চৰকাৰে আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ মানে আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম এই বছৰ আমি সিদ্ধান্ত লৈছো অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম যত নেকি অকল বাগিচা লৰাই পঢ়িব 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম বাগিচা লৰাই বুলি কলে দাঁতিকাষৰীয়া নন টি ষ্টেট লৰাই পঢ়িব আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছো যিটো এক্সক্লুসিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল যোৱাবাৰ সদনত আলোচনা হৈছিল যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল সিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ললো আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলো ইয়াৰ পিছত আমি এটা ঐতিহাসিক আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বাগিচাৰ লাইনৰ কথা কৈছে এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছো ইন প্ৰিন্সিপল কেনেকে ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছো ইমান সহজ কথাও নহয় কৰিব যাওঁতে সময় লাগিব কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছো যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিম যে লাইনত যিমান লাইন আছে আসাম টি কৰ্পোৰেচন দি অহা বছৰ আমি আৰম্ভ কৰিম যেহেতু এখিনি আমাৰ লো হ্যাঙ্গিং ফ্ৰুটস বুলি কয় যিখিনি আমি লগতে কৰি দিব পাৰো আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হল কি হল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি 8000 ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা লৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম 9000 ছোৱালীয়ে একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি 900খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে 900 কোটি টকা অনুমোদন দিছো কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত কব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছে আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন ময়ো অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই 1000 কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে
তাৰে 750 কোটি টকা বা 700 মই একজেক্ট মনত নাই 700 কোটি টকা স্পেচিয়েল টু অসম 300 কোটি টকা পশ্চিমবংগৰ কাৰণে 700 কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ 1000 বা 700 কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত 26000 এপ্লিকেশন পেন্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত 6000ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত 26000ক একেলগে আমি দি দিম যিমান এপ্লিকেশন পেন্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান 26000 পেন্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হল যে চৰকাৰী চাকৰি পালে কাৰণ 3% চাকৰিত কিছু লৰাই চাকৰি বা কৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই 26000ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে 8 লাখ বাগিচাৰ 8 লাখ বাগিচাত শ্ৰমিক আছে এই 8 লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে লৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে 8 লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট 3 বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত যে মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকি বিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বঢ়াই হাজিৰাটো কেতিয়া বঢ়াব 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকি বিলাক হৈ যাব আৰু তেতিয়া আপুনি যিটো কৈছে এটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব খুদি লওক তেওঁৰ বাগিচাত তেওঁ আজি ঘোষণা কৰি দিয়ক বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিল 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ প্ৰতিশ্ৰুতি বিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকৈ কয় যিখিনি প্ৰতিশ্ৰুতি ৰূপায়ণ কৰে সেইকাৰণে এটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকৰ বুৰঞ্জী কথাটো স্যাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছে স্যাৰ ঘোষণা কোনেও কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ দিয়ক গোটেই আইনখিনি ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেণ্টেশ্যন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ স্যাৰ সাংসদে পিএলএ এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে স্যাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে সেইটো নহয় স্যাৰ বেলেগ সময় লওক স্যাৰ আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক স্যাৰ মই থিয় হৈ আছো প্ৰথম কথাটো হ'ল আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো সেইটোতো দৰমহাতে আমি দিলো
এতিয়া যে মই কিবা এটা দিম বুলি কৈছো সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব মোটামুটি মই অংক কৰি থৈ দিছো আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব আমি যি ইয়াত আলোচনা কৰি আছো মই শব্দটো মোটামুটি কৈছো গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভূতেৰে কংগ্ৰেছে জিকে যদিও আলিও কোৱাটো সন্মানৰ কথা কুলি বুলি ক'ব নাপায় তথাপিতো তেনেকৈ চলি আছিল গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ একো কৰিব নোৱাৰিলেও শুনাৰ অভ্যাসটো কৰক